হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ সপ্তম অধ্যয়ন স্থানাং জ্যামিতি নামৰ চেপ্টাৰৰ পৰা অনুশীলনী 7.3ৰ কুৱেশ্যন নম্বৰ 5টো কৰিম। আমি অলৰেডি আগৰ ভিডিঅ'ত 1, 2, 3, 4 বাকী যিখিনি কুৱেশ্যন 7.3ৰ আছে গোটেইখিনি কৰিছোঁ। তাৰ বিষয়ে আমি আলোচনাও কৰিছোঁ, তোমালোকে চাই ল'বা। এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো চাওঁ কি কৈছে। তোমালোকে কুৱেশ্যনটো 5টো ধৈৰ্য সহকাৰে একবাৰ পঢ়ি লোৱা আৰু বুজিব কাৰণে চেষ্টা কৰা আমাক ইয়াতে কি ওলাব দিছে। বলা আমি পঢ়ি লওঁ। তোমালোকে নৱম শ্ৰেণীত নৱম অধ্যয়নৰ উদাহৰণ 3ত পঢ়ি আহিছা যে ত্ৰিভুজৰ মাধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজৰ ভাগ কৰে যাৰ কালি সমান। অৰ্থাৎ আমি ক্লাছ 9তে পঢ়ি আহিছোঁ যে ত্ৰিভুজ, ভাবি লোৱা মই এটা বনাই দিওঁ যে এটা ত্ৰিভুজ, এইটো এটা মই ত্ৰিভুজ এটা অংকন কৰি আছোঁ। তো এই ত্ৰিভুজটোৰ ক্লাছ 9ত তোমালোকে নৱম অধ্যয়নত উদাহৰণ নম্বৰ 3ত পাইছা, যিটোত পাইছা যে এই যে চিত্ৰটো বনালোঁ ইয়াতে বুজি লোৱা যে এইটো ABC ত্ৰিভুজ এটা মানি লোৱা। এই ত্ৰিভুজটোক কি কৈছে শুনি লোৱা। ত্ৰিভুজৰ মাধ্যমাই এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজৰ ভাগ কৰে যাৰ কালি সমান। এই যে ত্ৰিভুজ এইটো মাধ্যমা হৈ গ'ল, আমি ডি বুলি ধৰি ল'লোঁ। AD এটা ত্ৰিভুজৰ মাধ্যমা যিটো ABC ত্ৰিভুজৰ, আৰু এই মাধ্যমাই এই ত্ৰিভুজটোক দুটা সমান কালিত ভাগ কৰিছে। অৰ্থাৎ এইটো চিত্ৰ আৰু এইটো দুটা ত্ৰিভুজক এটা সমানভাৱে ভাগ কৰিব, আৰু এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ অৰ্থাৎ ABD আৰু ACD এই দুটা ত্ৰিভুজক এটা সমান কালি ওলাব। সেই কালিখিনি ওলাবৰ কাৰণে আমাক ইয়াতে প্ৰশ্নত কৈছে। চোৱা, ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ইয়াৰ সত্যমান কৰা যদি ইয়াৰ শীৰ্ষবিন্দু কেইটা দিছে A, B আৰু C শীৰ্ষবিন্দু দিছে। A হৈছে 4, -6 আৰু B দিছে 3, -2 আৰু C দিছে 5 আৰু 2। এই শীৰ্ষবিন্দু তিনিটা দিয়া আছে ABC ত্ৰিভুজৰ। এই ত্ৰিভুজ তিনিটাৰ শীৰ্ষবিন্দু দিয়া আছে। এতিয়া আমাৰ প্ৰথমে আমাৰ কাম হ'ল এইটো D বিন্দুৰ স্থানাংকৰ যিটো বিন্দুটো হ'ব সেই বিন্দুটো ওলাই ল'ব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব, এই বিন্দুটো লৈ ফালে আমি একফাল ত্ৰিভুজৰ প্ৰথমে আমি এই ফালটো ল'ব লাগিব যিটো আমাৰ ABD হ'ব। এই কালিখিনি ওলাব লাগিব। পিছত আকৌ আৰু ফাল ADC হ'ব। এই ত্ৰিভুজখিনি ওলাব লাগিব। ঠিক আছে, এই দুটা ওলাই পেলাই চাব লাগিব দুটাৰে কালি সমান হয় নে নহয়। ঠিক আছে গাইজ, তাৰ কাৰণে আমি এই কুৱেশ্যনৰ পৰা এইখিনি মানখিনি আৰু অলপমান লিখি লওঁ, তোমালোকে চাই লোৱা। এতিয়া মই ইয়াতে লিখি ল'ম। প্ৰথমতে চাই লোৱা, মই এতিয়া লিখি লৈছোঁ যে দিয়া আছে ত্ৰিভুজ ABCত এই মানখিনি। এৰ মান হ'ল 4, -6 এইটো হ'ল এৰ স্থানাংক, বিৰ স্থানাংক 3, -2 আৰু চিৰ স্থানাংক 5, 2 ধৰা হ'ল CD। এই চিৰ পৰা D লৈকে যিটো মই লম্বটো এইটো টানি দিছোঁ আঁচটো, এইটো কি হৈছে মাধ্যমা বুলি ধৰি লৈছে। CD হ'ল এটা ABC ত্ৰিভুজৰ, ABC ত্ৰিভুজৰ মাধ্যমা হ'ল CD। আচ্ছা, D বিন্দুৰ স্থানাংক, এই D বিন্দুৰ স্থানাংকটো ওলাব লাগে, যিটো X আৰু Y দুটা মান ওলাব। এই স্থানাংক ওলোৱা অৰ্থ হ'ল এই D বিন্দুটো A আৰু B বিন্দু, যিটো A আৰু B বিন্দু দুটা দি গঠিত AB ৰেখাখণ্ডক মধ্যবিন্দু হ'ল D। গতিকে আমি জানো যে বিভাজন সূত্ৰ মতে AB ৰেখাখণ্ডক এটা সমান মানে 1:1 ৰেচিঅ'ত বা অনুপাতত ভাগ কৰিছে। গতিকে এইটো হ'ল মধ্যবিন্দু, আৰু এইটো এই D বিন্দুটো ওলাবৰ কাৰণে আমি বিশেষ যিটো সূত্ৰ আছিল বা স্পেচিয়েল কেছৰ কাৰণে সেই ফৰ্মুলাটো হ'ল x1 + x2 / 2, y1 + y2 / 2। এই ফৰ্মুলাটো প্ৰয়োগ কৰি আমি ইয়াৰ পৰা এই D বিন্দুটো মানটো ওলাব পাৰিম, অৰ্থাৎ D বিন্দুৰ স্থানাংক ওলাব পাৰিম। তো গতিকে এতিয়া আমি ইয়াতে এইটো x1 এইটো x2 বুলি ধৰি লওঁ। তো অৰ্থাৎ 4 + 3 ল'লোঁ / 2।
আৰু ইফালে থাকি গ'ল 2 আৰু ইফালে y1 + y2 আচ্ছা y1 ৰ মান কিমান আছে চোৱাচোন y1 ৰ মান ধৰা -6 প্লাস ইফালে আছে -2 দুটা চিন একেলগে দিব নোৱাৰি গতিকে মই ব্ৰেকেটটো ইউজ কৰিলোঁ নেক্সট 4 আৰু 3 যোগ কৰি দিয়া কিমান হ'ল 7 তলত থাকিল 2 কমা তলত থাকিল 2 -6 আৰু -2 কিমান হ'ব -8 হ'ব তো গতিকে আমি এইটো কাটিব পাৰোঁ 2 দি 8 কেইবাৰ 4 বাৰ যায় অৰ্থাৎ আৰু 2 দি 7 কাটিব নোৱাৰোঁ গতিকে হেনকে থাকিব 7/2 কমা ইফালে থাকিল -4 -3 থাকি গ'ল আৰু ইফালে 4 থাকি গ'ল তলত এটা 1 আছে দিয়া দৰকাৰ নাই এইখিনি হ'ল মান যেটো x আৰু y ৰ মান তো গতিকে আমি এটা লিখি দিব পাৰোঁ এতেকে দি d বিন্দুৰ স্থানাঙ্ক হ'ল 7/2, -4 ঠিক আছে গাইস প্ৰথমে আমি এইখিনি মানখিনি উলাই দিলো ওকে গাইস এইখিনি তোমালোকে লিখি লবা নেক্সট এতিয়া আমি এই যে ত্ৰিভুজটো CAD এই ত্ৰিভুজ আৰু CBD এই দুটা ত্ৰিভুজৰ কালি ওলাম পিছত চাম এই কালি দুটা সমান হয় নে নহয় ঠিক আছে গাইস এতিয়া মই প্ৰথমে এটা ত্ৰিভুজৰ কালি ওলাই লও সো এতিয়া ফৰ্মুলাটো লিখি দিছো এৰিয়া অফ ADC যে হাফ ডাঙৰ ব্ৰেকেট যিকিনো ফৰ্মুলাটো আছিল কালি ওলোৱা যে ত্ৰিভুজৰ সেই ফৰ্মুলাটো লিখি দিছো x1 ব্ৰেকেট y2 + y2 - y3 ব্ৰেকেট ক্লোজ প্লাস x2 ব্ৰেকেট ওপেন y3 - y1 ব্ৰেকেট ক্লোজ প্লাস x3 y1 - y2 সেই ফৰ্মুলা অনুযায়ী আমি এইখিনি মান যিখিনি আমি যেনেকৈ লিখিম ADC সেইভাবে A থকা স্থানাঙ্কখিনি আমি ইয়াতে লিখি লৈছো যেটো x1 আৰু y1 বুলি লৈ লৈছো D থকা স্থানাঙ্কখিনি লিখি লৈছো এটো x2 y2 বুলি লৈ লৈছো আৰু C 3 নম্বৰটো আছে গতিকে x3 y3 বুলি লৈ লৈছো এতিয়া আমি এই মানখিনি আমি এই ফৰ্মুলা অনুযায়ী পাতি দিম x1 ৰ মান কিমান আছে 4 তো প্ৰথমে 4 পাতি দিলো y2 আৰু y3 আচ্ছা y2 আছে কিমান -4 আৰু y3 আছে 2 তো গতিকে -4 -2 এই -2 কোৰ পৰা আহিল ফৰ্মুলা পৰা আহিল ঠিক আছে x2 মান কিমান আছে 7/2 পাতিলো y3 মান কিমান আছে 2 y1 মান আছে y1 মান আছে কি -6 এইটো কুটিল বন্ধনী বনাই দাও ঠিক আছে গাইস এতিয়া প্লাস x3 মান কিমান আছে 5 এতিয়া চাব লাগিব এইখিনিত মানখিনি আছে মানখিনি y1 মান কিমান আছে -6 মাইনাস চিন দিলো এইটো y2 কান আছে -4 ডাঙৰ ব্ৰেকেট ক্লোজ ওকে গাইস এতিয়া আমি এইখিনি লিখি লৈছো এইখিনি সলভ কৰিলে আমি আনসাৰখিনি পাই যাম তো গতিকে ইয়াতে দিলো হাফ ডাঙৰ বন্ধনী 4 4 2 কিমান হ'ব 6 কাৰণ দুটাই ঋণাত্মক সংখ্যা কাৰণ যোগ কৰি দিলো 7/2 ইফালে চাব লাগিব মাইনাস হবে প্লাস তাহলে 2 + 6 প্লাস ইফালে থাকিল 5 -6 মাইনাস যাব +4 ওকে এতিয়া আমি চাব লাগিব হাফ 4 ডাইরেক্ট পূরণ করে দিব পারো 6 4 24 হয় একবার করি এক লাইন গুছি যাক একো প্রবলেম নাই মই নেক্সট টাইমত পূরণ করে দিম এটাতে প্লাস করে দাও 6 2 8 ঠিক আছে গাইস এখানে কম পালা +5 এখানে সব -6 আর 4 তাহলে কিমান থাকিল -2 থাকিল -2 ওকে নেক্সট হাফ 6 4 24 মাইনাস চিন থাকিব প্লাস 2 দি কাটি দিলো 8 ভিতৰত কেইবাৰ যায় 4 বাৰ যায় 4 আৰু 7 পূৰণ কৰিব লাগিব 7 পূৰণ 4 ইফাল থাকিল প্লাস 5 2 গুণে 10 এক এনে থাকক পিছত কৰিম হাফ এটা কিল -24 প্লাস 7 4 গুণ 28 প্লাস আছে -10 5 2 গুণে 10 এতিয়া ঋণাত্মক সংখ্যাখিনি এক্সট্ৰা কৰি দিয়া 24 আৰু 10 কিমান হল 34 -34 প্লাস 28 থাকি গেল এতিয়া তোমালোকে বিয়োগ কৰি দিয়া ইফালে থাকিল হাফ এটো বিয়োগ কৰিলে কিমান পাবা বিয়োগ কৰিলে পাবা -6 কাৰণ মাইনাস থাকা সংখ্যাটো ডাঙৰ
2 দি 6 কে বাজায় 3 বার যায় -3 থাকি গ'ল এনসার হল -3 কিন্তু আমাৰ যেটো কালি ওলাইছো গতিকে কালি ওলোৱা মানখিনি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি 3 বুলি লম আৰু 3 বৰ্গ একক বুলি লম বৰ্গ একক আমি ঋণাত্মক সংখ্যাটো ল'ব নোৱাৰো সেইখিনি কিয় ল'ব নোৱাৰো ব্ৰেকেটত লিখি দিম যেহেতু কালি ঋণাত্মক হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে ঠিক আছে গাইস এইখিনিতে প্ৰথম এডিসিৰ কালি ওলাই দিলো এতিয়া নেক্সট ত্ৰিভুজটো কালি ওলাম তাৰপিছত চাম চোৱা আমি কিতাপৰ পৰা লিখি লৈছো যিখিনি বিৰ মান গতিকে বি প্ৰথমে আছে গতিকে বিৰ মানখিনি আমি x টকাটো x1 বুলি লম আৰু y কোঅৰ্ডিনেটটো y1 বুলি লম নেক্সট d2 হল দ্বিতীয় স্থানত আছে গতিকে এটো লম x2 এটো লম y2 আৰু চোৱা c2 কি আছে তৃতীয় স্থানত আছে গতিকে লম এটো x3 এটো লম y3 ঠিক আছে গাইস এইখিনি মানিতে এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাত আমি বহাই দিম আচ্ছা x1 ৰ মান কিমান আছে 3 ব্ৰেকেট দিলো ব্ৰেকেট দি ফালে চাব লাগিব যে মানখিনি কি আছে এতিয়া মানখিনি এটা আছে তোমাৰ y2 মান কিমান আছে y2 মান -4 এই ফৰ্মুলা মাইনাস আহিল মাইনাস বহালো y3 মান কিমান আছে 2 x2 মান কিমান আছে x2 হল 7/2 y3 মান কিমান আছে 2 ফৰ্মুলা মাইনাস আহিল y1 মান কি আছে -2 ঠিক আছে নেক্সট প্লাস x3 মান আছে 5 নেক্সট ইয়াত চাব লাগিব মান কিমান আছে y1 মান y1 মান -2 y1 এই মাইনাস চিন আহিল ফৰ্মুলা পৰা y2 মান আছে -4 ঠিক আছে গাইস এতিয়া এই মানখিনি বহুৱাৰ পিছত এতিয়া আমি সলভ কৰিলে হৈ গল এতিয়া আনসাৰটো ওলাই যাব হাফ টু হাফ থাকক 3 এই দুটা 4 আৰু 2 কিমান হয় 6 -6 প্লাস 7/2 এটা চাব লাগিব এটো 2 -7 আছে প্লাস 2 নেক্সট প্লাস 5 -2 -7 আছে প্লাস 4 ওকে নেক্সট এটা পূৰণ কৰি দাও 3 6 গুণ 18 মাইনাস চিন থাকিব প্লাস 2 2 গুণে 4 7/2 into 4 প্লাস 5 থাকিব কিমান 4 ধনাত্মক 2 ঋণাত্মক থাকিব 2 ধনাত্মক 2 থাকিব কারণ 4 আছে 4 পৰা 2 বিয়োগ করলে 2 থাকে ঠিক আছে নেক্সট হাফ দিলু -18 2 এর 4 ভিতরে কিমান যায় 2 বার যায় 2 7 গুণ কিমান হয় 14 প্লাস 5 2 গুণে কিমান হয় 10 ধনাত্মক সংখ্যাখিনি এক জায়গাত কৰা ঋণাত্মক সংখ্যাখিনি এক জায়গাত কৰা ঋণাত্মক আছে 18 ধনাত্মক আছে 14 প্লাস 10 কিমান হল 24 আচ্ছা 1/2 পালো এতিয়া এই 1/2 এতিয়া এইখিনি পূৰণ সচোন -18 প্লাস 24 পৰা 18 গুছি গল থাকিব কিমান 18 গুছি গল থাকিব 6 6ক 2 এর কে বাজায় 3 বার যায় অর্থাৎ কেম পালো 3 এটা লিখিব লাগে বর্গ একক যেটো আগত পাইছিলো 3 বর্গ একক এটো পালো 3 বর্গ একক গতিকে লিখি দিম এতেকে এরিয়া অফ এ আর মানে এরিয়া ঠিক আছে শর্ট ফর্মত এ ডি সি ইকুয়াল এরিয়া অফ বি ডি সি তোমালোকে এই এরিয়া যে এ আর যে লেখা যায় এ আর অর্থ কি এ আর অর্থ হল এরিয়া এ আর ই এ এরিয়া মানে হল কালি ঠিক আছে এইটো বস্তুটো শর্ট ফর্মত আমি এ আর বুলি লিখি দাও ঠিক আছে গাইস এইখিনিতে আজিৰ 7.3 ৰ অনুশীলনী অন্তিমটো কোৱেশ্চন সমাপ্ত হল আৰু এই অনুশীলনীটো সমাপ্ত হল থ্যাংক ইউ গাইস ফর ওয়াচিং মাই ভিডিও